বহু দিনৰ পৰা এটা ডাঙৰ সমস্যাত ভুগি আছো যেটো সমস্যাৰ কাৰণে মই বহুত বেছি কষ্ট অনুভৱ কৰি আছো আৰু সেই সমস্যাৰ পৰা মুক্তি পাবলৈকে আজি মই ইয়ালৈ আহিছো কিয় আহিছো আপোনালোকে ভিডিওটো চালে নিশ্চয় গম পাব আৰু এনেবোৰ সমস্যাত আপোনালোকেও ভুগি থাকে তেনেহলে বলকচোন ভিডিওটো আৰম্ভ কৰো এইফালে দেখিছে মোৰ দাঁতকেটা বেলেগ সমস্যা নহয় মোৰ দাঁতৰ সমস্যা আজি মোৰ দাঁতৰ সমস্যাখিনিৰ পৰা মই মুক্তি লাভ কৰিম মোৰ দাঁতখিনি দেখিছে একেবাৰে খেৰেঙা হৈ পৰিছে আৰু এই খেৰেঙা দাঁতখিনিৰে মোৰ হাঁহিবলৈও লাজ লাগে গতিকে এই সমস্যাৰ পৰা মুক্তি পাবলৈকে আজি মই ইয়ালৈ আহিছো আজি আহিছো আমাৰ হদিয়াতে থকা দাঁতৰ এখন ক্লিনিকলে আৰু ইয়াত মানে আমাৰ এফালে ছাৰ আছে আৰু ছাৰে মানে দাঁতৰ খুব ভাল চিকিৎসা কৰে আগতেও মই কৰিছো আগতে ইয়াত আজি আকৌ আহিছো এফালে দেখিছে দাঁতকেটা বহুত খেৰেঙা হৈ গৈ আছে গতিকে আজি অকনমান ঠিক কৰি দিব কৈছো ছাৰক আৰু কোনোবাই যদি বিচাৰে মানে দাঁতৰ যি কোনো সমস্যা দাঁতৰ এৰ পৰা জেটলৈ যিমান সমস্যা আছে সকলো সমস্যাৰ সমাধান আছে আমাৰ ছাৰৰ ওচৰত আপোনালোকে হদিয়াৰ পৰা চাই থকা সকলেও আহিব পাৰে আৰু হদিয়াৰ ওচৰে পাজৰে কোনোবাই বিচাৰিলে আহিব পাৰে ইয়াত মানে দাঁতৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান পাব আৰু ছাৰৰ লগত অকনমান চিনাকি কৰি দিম আগতে এবাৰ আহিছিলো যোৱা বছৰৰ দাঁতখিনি চাফা কৰি গৈছিলো কিন্তু তামোল চামোল খাই এবাৰ আকৌ লেতেৰা হৈ গ'ল গতিকে আজি আহিছো পুনৰবাৰ আৰু এইফালে ছাৰ ভালনে ভাল মোৰ নিচিনাকৈ আপোনালোকেও বাৰু দাঁতৰ নানান সমস্যাত ভুগি আছে নেকি যদি ভুগি আছে তেনেহলে আপোনালোকে আমাৰ হদিয়াৰ ডেইলি বজাৰতে থকা এই ক্লিনিকখনলৈ আহিব পাৰে ইয়াতে আপোনালোকক ফোন নাম্বাৰটো দি দিম গতিকে আপোনালোকে তাতে যোগাযোগ কৰিব পাৰে কিয়নো আমাৰ দাঁতৰ সমস্যা প্ৰায় হৈ থাকে সকলোৱে এই সমস্যাৰ পৰা সমাধান পাব বিচাৰে ছাৰৰ ওচৰত বহুতো ৰোগী আজিকালি আহে আৰু আপোনালোকেও যদি বিচাৰে মানে আহিব পাৰে আৰু খুব ধুনীয়া চিকিৎসা কৰে মই আহিছো উপকৃত হৈছো গতিকে ভাবিছো যে আপোনালোক কোনোবাই যদি উপকৃত হয় তেনেহলে ভাল লাগিব আৰু এফালে চাওক মোৰ দাঁতকেটা ইমান ধুনীয়া কৰি দিলে খেৰেঙাখিনি গুচি গ'ল আজি হাঁহিবলৈকে ভাল লাগিছে এতিয়া আপোনালোকক আমাৰ ছাৰৰ লগতো অকনমান চিনাকি কৰি দিওঁ আজি মোৰ দাঁতখিনি অকনমান ঠিক কৰিব আহিলো আৰু এফালে আমাৰ ছাৰ হদিয়াৰে হয় আজিকালি যে এনে মানে কিছুমানে দাঁত পোকে খাইছে বুলি কয় আৰু গাঁৱলীয়া যেটো মানে চিকিৎসা কৰে হেতু বাৰু কিমান যুক্তি আছে এটো কৰিব লাগে নে নালাগে স্যাৰ হেইটা এটা সুপারস্টিশিয়াস বিলিভ হয় ঠিক আছে বুলি একো নেথাকে একচুয়ালি একটা ভাইরাস থাকে আৰু ব্যাকটেরিয়া থাকে একমাত্ৰ মুখত ব্যাকটেরিয়াটো আমাৰ চকুদি দেখি নাপায় সো সেই কথা যোনটো পোক ওলাই হেইটা সব মিছা গম পাইছে যিমান লগে পাৰে হেইটা দি বাছি থলে ভাল ঠিক আছে যদি আপোনাৰ বিক আছে ডেন্টাল ক্লিনিক আছে আপুনি ওচৰত যদি পাৰে গুচি যাব হেতু আপোনাৰ কাৰণে ভাল হ'ব ঠিক আছে থ্যাংক ইউ আপোনালোকৰ হেৰি ক্লিনিকখন কেইটা বজাৰ পৰা কেইটালৈ খোলা থাকে আমি 9টা পৰা ইভিনিং 7:30 লৈকে কাম হয় দাঁতৰ যি কোনো সমস্যাৰ কাৰণে ইয়ালৈ আহিব পাৰে ন হয় আৰু এফালে দেখিছে এয়া মহেশ বৰ্মা ছাৰ আৰু এখনে হল তেখেতৰ ক্লিনিক আজি ইয়াতে মানে মোৰো দাঁতকেটা পৰিষ্কাৰ কৰি ললো ভাল লাগিলে তুমি দেখাই দিবা কো তোমাক কি কইলা দেখুৱালো ঠিক আছে যাও নহলে ন ঠিক আছে চল